গাঁও চহৰ জিলাৰ খবৰলৈ আপোনালোকক স্বাগতম জনাইছো মই কৃপাঞ্জল ৰাজবংশী হয় নিমাতীঘাট ট্ৰেজেডিৰ তৃতীয়টো দিন আজিও অব্যাহত আছে উদ্ধাৰ অভিযান এনডিআৰএফ আৰু এছডিআৰএফে নিমাতীঘাটকে ধৰি যোৰহাট তেজপুৰৰ ব্ৰহ্মপুত্ৰত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান নিমাতীঘাট নাও দুৰ্ঘটনাত এতিয়াও সন্ধানহীন ডাক্তৰ বিক্ৰমজিৎ বৰুৱা আৰু জান বৰা দুইজনৰ সন্ধানত আজিও এনডিআৰএফ আৰু এছডিআৰএফে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে শুকুৰবাৰে নিমাতীঘাটত উপস্থিত হৈ লুইতৰ বুকুত এনডিআৰএফ আৰু এছডিআৰএফৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে চলালে নাৱেৰে উদ্ধাৰ অভিযান কেৱল নিমাতীঘাটেই নহয় শুকুৰবাৰে বিয়লি তেজপুৰতো চলিল এনডিআৰএফ আৰু এছডিআৰএফৰ উদ্ধাৰ অভিযান সন্ধানহীন জান বৰা আৰু বিক্ৰমজিতৰ বিচাৰি এতিয়া এনডিআৰএফৰ দলে তেজপুৰতো ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া অভিযান অব্যাহত ৰাখিছে কোনো নহয় কোনো ঠাইত আমি যদি কিবা পাওঁ সেই অনুসন্ধানত আমি নদীত আমি অপাৰেশ্যন चलाए सो नदी के किनारे किनारे क्योंकि जोरहाट में जो हुआ है बोट एक्सीडेंट तो हो सकता है कि आगे भी डेड बॉडी या जो भी सामान है आगे भी मिलने की संभावना हो सकती है तो इसीलिए सर हमारे कमांडेंट सर द्वारा यहाँ भी जारी सर्च ऑपरेशन करवाया गया है ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট ভৰা নৈত জীৱন মৃত্যুৰ খেল ৰাজ্যৰ জলপথেৰে অব্যাহত আছে বিপদসংকুল যাতায়াত লাইফ জেকেটকে ধৰি নাৱত নাই কোনো সুৰক্ষা ব্যৱস্থা পান জপা দি নাৱত কঢ়িওৱা হয় যাত্ৰী ভৰা নৈত যাত্ৰীৰে জীৱন মৃত্যুৰ খেল কেৰুণে কেৰুণ জল পৰিবহণ ব্যৱস্থাত মুহূৰ্ততে ঘটি যাব পাৰে ভয়ানক ঘটনা চাওক এই দৃশ্য কিদৰে বিপদসংকুল যাত্ৰা কৰি আহিছে এই সকল লোকে লাইফ জেকেটকে ধৰি নাৱত নাই কোনো সুৰক্ষা ব্যৱস্থা বহন ক্ষমতাতকৈও নাৱত কঢ়িওৱা হয় অধিক যাত্ৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনৰ মংগলদৈৰ বৰালিমাৰী গা ধোৱা পাৰঘাটৰ পৰাই এইদৰে ধনচিৰি নদীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ভয়ানকভাৱে চলাচল কৰে ভটভটি নাও এতিয়া যদি চৰকাৰৰ ৰুল হিচাপত চাই আপোনাৰ এটা নৌকাত হাইজ 40ৰ পৰা 30 জন মানুহ উঠিব পাৰিব কিন্তু 30-40 জন মানুহ উঠিলেও হয়তো নৌকাবিলাকৰ নোপোষে নহ'লে ভাড়া বৃদ্ধি কৰিব লাগিব তো নৌকাবিলাকে কি আজি যদি মই নৌকাৰ এটা মালিক হওঁ মই যিমান পইচা লাগে আৰু মই মানুহ উঠাবলৈ চেষ্টা কৰিম কিন্তু বিভাগীয় কৰ্তৃপক্ষই যদি নৌকাবিলাকৰ মালিকক ধৰে যে আপোনালোক লাইফ জেকেট ৰাখক বা চকা ৰাখক আৰু নিয়মীয়াকৈ মানুহখিনি লওক নিশ্চয় তেতিয়া নৌকাবিলাকৰ মালিক মানিব এইবাৰ চাওক আন এটা দৃশ্য ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰীবাহী ভটভটি নাৱেৰে অব্যাহত বিপদসংকুল যাতায়াত এজন যাত্ৰীৰো নাই লাইফ জেকেট পান জপাতি কঢ়িওৱা হয় মানুহকে ধৰি গাড়ী আৰু অন্যান্য সামগ্ৰী চৰকাৰী নীতি নিৰ্দেশনাক ভেঙুচালি কৰি নিজ খেয়াল খুচি মতে ব্যক্তিগত ভটভটিৰ মালিকে এইদৰে নৈৰ বুকুত চলাই আহিছে ৰাজত্ব পৰিবহণ মন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে নগাঁও জিলাৰ পশ্চিমাঞ্চল ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটৰ পৰা কিন্তু এতিয়াও দৰং হওক শোণিতপুৰৰ বৰচলা হওক বা শিঙৰিলৈ হওক এতিয়াও কিন্তু অবৈধভাৱে কিছুমান ভটভটি নাও কিন্তু চলাচল কৰি আছে য'ত পান জপাৰ দি আচলতে মানুহক জাপি লৈ যায় বাইক স্কুটি আদি কৰি লৈ যায় কিন্তু এই ক্ষেত্ৰত পৰিবহণ বিভাগ একেবাৰে নিশ্চুপ হৈ বহি আছে একে অৱস্থা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীৰ ক্ষেত্ৰত পুৰণি কলীয়া উৱলি যোৱা আৰু ব্যৱহাৰৰ অনুপযোগী লাইফ জেকেটেৰে চলি আছিল ফেৰী সেৱা এই দৃশ্য ৰজাদুৱাৰ ঘাটৰ অৱশ্যে নিমাতী ঘাটৰ ঘটনাৰ পাছতহে সম্বিত ঘূৰি আহিল বিভাগীয় কৰ্তৃপক্ষৰ জাহাজত পৰ্যাপ্ত লাইফ জেকেট আছেনে নাই বাৰু আছে 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 এইটো দিছে এতিয়া পৰ্যাপ্ত লাইফ জেকেট আছেনে নাই আছে আমাৰ পৰিমাণে চব আছে মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত ৰূপহীহাটৰ পৰা মোজাফেল হক আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট
কেনেদৰে চলিছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আছেনে পৰ্যাপ্ত সা সুবিধা নিমাতীঘাট কাণ্ডৰ পাছতে পোহৰলৈ আহিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুৰৱস্থাৰ ছবি আমাৰ এক বিশেষ প্ৰতিবেদন কি ধৰণে চলিছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো খোদ বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বীকাৰ কৰিছে যে বিভাগটোত দুৰ্নীতি হৈছে গাফিলতি হৈছে এতিয়া আপোনালোকক দেখুৱাবলৈ বিচাৰিছো আসলতে কি অৱস্থাত আছে আভ্যন্তৰীণ জল পৰিবহণ বা IWT এই বিভাগটো মাজুলী বা নিমাতী ঘাটৰ যি দুৰ্ঘটনা সেই নিমাতী ঘাটৰ দুৰ্ঘটনাটোৱে গোটেই ফপলা স্বৰূপ উদঙাই দিছে জল পটকৈ স্পষ্ট কৰিছে ক'ত কি ধৰণে হৈছিল গাফিলতি মাজুলীৰ কথা এতিয়া বাদ দিয়ক মাজুলীৰ পিছত এবাৰ আপোনালোকক দেখুৱাবলৈ লৈছো তেজপুৰৰ জাহাজ ঘাটৰ দৃশ্য নাও আছে কিন্তু নাও এতিয়া গছ গজিছে কৰ্মচাৰী আছে কাৰ্যালয় আছে কিন্তু কৰ্মচাৰীৰ কাম নোহোৱাৰ বাবে কৰবাত হয়তো তেওঁলোকে এনে শুই বহি সময় কটাইছে এই অভিযোগ তেজপুৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে এবাৰ দেখুৱাবলৈ লৈছো শিৱসাগৰৰ দিচামুখ ঘাটৰ অৱস্থা তাত জল পৰিবহণ বিভাগৰ যি শাখা কাৰ্যালয়টোৰ ভিতৰত এখন চকী এখন টেবুলো নাই তাত ৭৫ গৰাকীকৈ কৰ্মচাৰীৰ অধিকাংশই কাৰ্যালয়টো নহাৰে অভিযোগ এই ধৰণে চলিছে এতিয়া আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয় মই বৰ্তমান ইয়াৰ এগৰাকী বিষয়া আছে সেই বিষয়াগৰাকীৰ পৰা জানিব বিচাৰিম হয় এই দুৰৱস্থা কিয় এটা কাৰ্যালয়ৰ এনে দুৰৱস্থা কিয় হয় মানে আজি বহুত দিনৰ 10 বছৰমানৰ আগৰ পৰা আমি নিবেদন কৰা হৈছিল আমাৰ শাখা বিষয়াই কিন্তু তাৰ বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো গুৰুত্ব কাণসাৰ দিয়া নাই কিমান কৰ্মচাৰী আছে আমাৰ 73 জন কৰ্মচাৰী আছে বহু সময়ত অভিযোগ উত্থাপন হয় যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই কাৰ্যালয়লৈ প্ৰায় কৰ্মচাৰী বহু নাহে এইটোতো ৰাইজে ক'বই কিন্তু আমাৰ এইটো যে কাৰ্যালয়তে নিজস্বকৈ আহিব নহয় আমি বাহিৰে আমাৰ কৰ্মচাৰীসকল নাওলৈ গুচি যায় ফলত মানে ৰাইজৰ দৃষ্টিগোচৰ নহয় এইটো নিমাতী ঘাট নাও দুৰ্ঘটনাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গোটেই ছবি উদঙাই দিয়াৰ পিছত নিউজ 18 অসম নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত খুদ এগৰাকী IWTৰ প্ৰাক্তন এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিমল তামুলীয়ে উত্থাপন কৰিলে কেতবোৰ ভয়ংকৰ অভিযোগ তেওঁ ক'লে কি ধৰণে দুৰ্নীতি চলিছে এই গোটেই বিভাগটো নিশ্চয়কৈ এইটো এটা কৰাপ্টেড ডিপাৰ্টমেণ্ট প্ৰথমৰ পৰা ডাইৰেক্টৰ অফিচত আহি সুধো ডাইৰেক্টৰক ফেচ টু ফেচ সুধিছোঁ বোলে আপোনাৰ কি দৰকাৰ আছে কৰিব নহয় আমাৰ এনেকুৱা ধৰণৰ লবি কেন্দ্ৰিক ডিপাৰ্টমেণ্ট য'ত এতিয়া ডাঙৰ অফিচাৰ হৈ আমাৰ কৰাপ্টেড অফিচাৰ আমাৰ অফিচত আছে তেওঁলোকে কিন্তু তেওঁলোকৰ ইচাৰাত চলি থাকে আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰে এনেকুৱা কিছুমান বেয়া কাম কৰে জুনিয়ৰ ইঞ্জিনিয়াৰ ধৰক ছেকশ্যনেল অফিচাৰ এইসকলে তেওঁলোকৰ মতে চলে আপুনি যিটো কাম ডিনাই কৰি দিব এইটো কাম বেয়া বুলি কৈ দিব তেওঁলোকৰ অফিচত গৈ সেইটো শুদ্ধ কাম হৈ যাব গতিকে এই মাজত যিটো গেপ আমাৰ ৰৈ যায় সেই গেপটোৱেই হ'ল আমাৰ কাৰণে বিষাক্ত বস্তু আৰু ডিপাৰ্টমেণ্টৰ এনেকুৱা ঘটনা যে আৰু নহ'ব এনেকুৱা কথা নহয় কাৰণ দুদিনমানৰ কাৰণে দাঙি মেলি উঠে তাৰপিছত গৈ সকলো সমাপ্ত হৈ যায় আনকি তেওঁ এইখিনি কথাও স্পষ্টকৈ ক'লে যে কি ধৰণে অতদিনে এজন ফাৰ্ষ্ট ক্লাছ ড্ৰাইভাৰ নোহোৱাকৈ নিমাতী ঘাটৰ দৰে এটা ব্যস্ততাপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ ঘাট চলি আছিল তাত যিয়ে যেনেকৈ কণ্ট্ৰল কৰিব পাৰে তেওঁলোকৰ হাততে নাও দি চলাই থকা গৈছিল এই অভিযোগ প্ৰাক্তন এগৰাকী IWT বিষয়াৰ কি ক'লে তেওঁ এবাৰ শুনক ৰূপেকৰ কথা কৈছে সেই নাওকেইখন ধুনীয়াকৈ তাত পুতলা দি সজাই থৈছে যদি কণ্ট্ৰলে কৰিব নোৱাৰে তোমালোকে সেইখন ইয়াত কিয় ৰাখিছা আৰু 2 নম্বৰ কথা ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ফাৰ্ষ্ট ক্লাছ ড্ৰাইভাৰ নাই লস্কৰ নাই এইবিলাক বস্তু তাত নাই ইজনে সিজনে মাষ্টাৰৰ পৰা আদি কৰি যি কণ্ট্ৰল চলাব লাগে তেনেকুৱা মানুহেও চলায় এনেবোৰ গুৰুতৰ অভিযোগে কাৰ্যালয়ৰ এনেকুৱা স্থিতিয়ে কিন্তু সঁচাকৈ কেতবোৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে কি ধৰণে চলিছে এতিয়া এই আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো সঁচাকৈ য'ত এতিয়া তলৰ পৰা ওপৰলৈকে সংস্কাৰ সাধনৰ প্ৰয়োজন আহি পৰিছে
নিমাতী ঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছত বৃহস্পতিবাৰে জনতা ভৱনত আয়োজিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত মাজুলী সংযোগী দলং নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বৰ ৰাজ্যিক কেবিনেটে অৰ্পণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগক। লগতে নিমাতী কাণ্ডৰ তদন্তৰ দায়িত্ব দিয়ে অতিৰিক্ত মুখ্য সচিব মুনীন্দ্ৰ সিঙক। বুধবাৰৰ নিমাতী ঘাটৰ এই ভয়ংকৰ নাও দুৰ্ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাজুলী সংযোগী দলং নিৰ্মাণ প্ৰক্ৰিয়াত চৰকাৰে লোৱা লেহেমীয়া প্ৰচেষ্টাকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিভিন্ন পক্ষই। ইয়াৰ মাজতে বৃহস্পতিবাৰে জনতা ভৱনত কেবিনেট বৈঠক আয়োজন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এটা হ'ল নিমাতীৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিব মুনীন্দ্ৰ সিঙক অৰ্পণ কৰে ৰাজ্যিক কেবিনেটে। এমাহৰ ভিতৰত মুনীন্দ্ৰ সিঙে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ৰাজ্য চৰকাৰক। অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিং ডাঙৰীয়াক ইয়াক তদন্ত কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। ইয়াৰ বিপৰীতে এটা ফৌজদাৰী কেছ ৰুজু কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু সেই ধৰণেও ইয়াৰ এক বিচাৰ আৰম্ভ হ'ব। মাজুলী সংযোগী দলং নিৰ্মাণত লেহেমীয়া গতিৰ সন্দৰ্ভত ব্যাপক চৰ্চা হোৱাৰ পিছত বৃহস্পতিবাৰৰ কেবিনেটে বিত্তমন্ত্ৰী অজন্তা নেওগক দলং নিৰ্মাণৰ কাৰ্যৰ তদাৰকৰ দায়িত্ব দিয়ে। নেওগে প্ৰতি মাহে নিৰ্মাণৰ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'ব আৰু চৰকাৰক বিষয়টো জনাব। এই মাজুলীৰ দলঙৰ ক্ষেত্ৰত NSIDCLকে ধৰি সংশ্লিষ্ট যিসকল নিৰ্মাণ কাৰ্যৰ লগত জড়িত থাকিব সেই সকলোকে প্ৰতি মাহে এক মনিটৰিং কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰাইছে কেবিনেটৰ তৰফৰ পৰা আৰু প্ৰয়োজন হ'লে ৰাজ্য চৰকাৰে ক'ৰবাত যদি তাৰ গেপ থাকে তাৰ আনুষংগিক যি ছাপোৰ্ট কৰিব লগা আছে সেই ছাপোৰ্ট কৰিবৰ কাৰণেও ৰাজ্য চৰকাৰে সেই ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ লগতে ৰাজ্যিক কেবিনেটে আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰাৰ বাবে মুখ্যমন্ত্ৰীক দায়িত্ব দিয়ে। নিমাতী ঘাট মাজুলীৰ যিটো ফেৰীৰ পৰিবহণ এই ক্ষেত্ৰত অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় কিছু ব্যৱস্থা আৰু স্থায়ী ব্যৱস্থা আৰু ফলপ্ৰসূ ব্যৱস্থা দুই এদিনতে ঘোষণা কৰিব। নিমাতী কাণ্ডক লৈ লোৱা কেবিনেটৰ এই সিদ্ধান্তৰ উপৰিও চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আবেদনকাৰীয়ে পুলিচ ভেৰিফিকেশ্যন দিয়াৰ সলনি নিজে শপতনামা দিয়াৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহস্পতিবাৰে গ্ৰহণ কৰে কেবিনেটে। এতিয়াৰ পৰা কাকো কোনো চৰকাৰী চাকৰিত মকৰল হোৱাৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নহ'ব। তেওঁলোকে নিজে নিজে এখন কোৰ্ট এফিডেভিট দিব লাগিব, সেল্ফ ডিক্লাৰেশ্যন। ইয়াৰ লগতে নিবনুৱা যুৱক যুৱতীসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম অনলাইন যোগে পঞ্জীয়ন কৰাৰ এক সিদ্ধান্তও লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। এতিয়াৰ পৰা আধাৰৰ ভিত্তিত অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব, আৰু ঘৰত থাকিয়ে তেওঁলোকে নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন হ'ব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতি লৈছো। খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে যুঁজা এজন ৰজা, তেওঁৰ নাই কোনো ৰাজকীয় আচৰণ। স্বইচ্ছাই পৰিত্যাগ কৰিছে বিলাসী জীৱন। 1949 চনতে স্বাধীন ভাৰতৰে বিলীন হৈছিল ৰাজপাট। এতিয়াও প্ৰজাৰ অধিকাৰৰ কাৰণে মাত মাতি আহিছে। উত্তৰ পূবৰ ঐক্যবদ্ধ কণ্ঠ দিল্লীক শুনোৱাৰ অংগীকাৰেৰে এইবাৰ নিউজ 18ৰ ষ্টুডিঅ'ত ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ মুৰব্বী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মা, সিনিয়ৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যী
আৰু এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে দ্য প্ৰাইম শ্ব'। আজি গণেশ চতুৰ্থী মন্দিৰে মন্দিৰে বিৰিদি বাট নোপোৱা অৱস্থা মনোবাঞ্ছা পূৰণাৰ্থে গণেশক পূজা অৰ্চনা ভক্তৰ গণেশ বন্দনাত মুখৰিত চৌদিশ সিদ্ধিদাতাৰ আৰাধনাত গদ গদ ভক্ত বিঘ্নি বিনাশক গণেশ দেৱতাৰ চৰণত পূজা অৰ্চনা ভক্তৰ ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিত গণেশ দেৱতাৰ জন্মোৎসৱৰ দিনটো গণেশ চতুৰ্থী হিচাপে পালন কৰে ভক্তসকলে আজি পুৱাৰ পৰাই গণেশ মন্দিৰসমূহত ভিৰ অগণন ভক্তৰ কোভিড বিধিৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হ'ল গণেশ চতুৰ্থী এয়া মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ দৃশ্য হাতে হাতে ধূপ চাকি নৈবদ্য লৈ ভক্তৰ লানি নিচিকা হ'ল 9 মাইল স্থিত গণেশ মন্দিৰত মূল প্ৰৱেশদ্বাৰ বন্ধ যদিও বাহিৰৰ পৰাই প্ৰাৰ্থনা জনালে ভক্তসকলে কামৰূপ জিলাৰ আজ্ঞাধুৰীৰ ঐতিহাসিক গণেশ মন্দিৰলৈ সমাগম ঘটিল দূৰ দূৰণিৰ অগণন ভক্তৰ হোজাৰ নতুন বজাৰত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গণেশ মহোৎসৱৰ অভয়পুৰীৰ লাল মাটিৰ ঐতিহাসিক গণেশ মন্দিৰতো গণেশ চতুৰ্থী উপলক্ষে সমাগম ঘটিছে ভক্তগণৰ গোৱালপাৰাৰ টিলাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰতো 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পূজা ভাগ লখিমপুৰৰ গণেশ মন্দিৰসমূহতো একেই পৰিৱেশ পুৱাৰে পৰা দেখা গ'ল অগণন ভক্তৰ ভিৰ উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰজাদুৱাৰ গণেশ মন্দিৰতো পুৱাৰে পৰাই ভক্তৰ লানি নিচিকা ভিৰ ইফালে ডিগবৈ চহৰৰ ভিন্ন প্ৰান্তত সুন্দৰ মণ্ডপ সাজি কিছু অনুষ্টুপীয়াকৈ হ'লেও গণেশ পূজাৰ আয়োজন কৰিছে ভক্তসকলে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত অনুষ্ঠিত হ'ব দুৰ্গোৎসৱ কোভিড বিধি মানি পালিব লাগিব পূজা স্বাস্থ্য বিভাগে জাৰি কৰিব এছঅপি এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাছ ভাড়া বৃদ্ধি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বাছ ভাড়া বেছিকৈ লোৱাটো ঠিক হোৱা নাই শীঘ্ৰেই পৰিবহণ বিভাগে চলাব অভিযান প্ৰয়োজনত চৰকাৰে ব্যৱস্থা ল'ব বুলিও ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নাও দুৰ্ঘটনাক লৈও তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সন্ধানহীনৰ উদ্ধাৰ অভিযান অব্যাহত আছে কাইলৈ পুনৰ জল পৰিবহণ বিভাগৰে বৈঠকত বহিব মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ ভাষ্য শুনাম যাৰ এছঅপি স্বাস্থ্য বিভাগে দিব কিন্তু পূজাখন মই মানে একেটাই কথা মোৰ মনত বিহুটো কৰাৰ ইচ্ছা আছিলে কৰিলোঁ কিন্তু বন্ধ হৈ গ'ল আকৌ সেইকাৰণে পূজাখনো আমি কৰিব দিম ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে নহ'লে আকৌ এটা হেৰি হ'ব আৰু বিশেষকৈ যেনে তেনে ভেকচিনবিলাক লৈ লওক ৰাইজে তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশ্যন দি থাকিব নালাগে যদি ফাৰ্ষ্ট ভেকচিন ছেকেণ্ড ভেকচিন আমি লৈ লওঁ চাওক বাছৰ ভাড়া বেছিকৈ লোৱাটো ঠিক নহয় আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টকো মই চাব ক'ম আৰু বাছৰ মালিকসকলকো মই আহ্বান জনাইছোঁ যে কেইটামান দিন ধৈৰ্য ধৰক কাৰণ এতিয়া মানুহৰ একেদিন অৰ্থনৈতিক অৱস্থা নাই খুলিছে মাত্ৰ যদি বন্ধ হৈ থকাৰ গোটেই লাভ লছ কাষ্টমাৰৰ পৰা কনজিউমাৰৰ পৰা বা কমিউটাৰৰ পৰা ওলাব খোজে এইটোতো নহ'ব আসন্ন অসম বিধানসভাৰ 6 সমষ্টিৰ উপ নিৰ্বাচনত কাৰো সৈতে আসনৰ বুজাবুজি নকৰে কংগ্ৰেছে 6টা সমষ্টিৰ 6টাতে প্ৰাৰ্থিত্ব দিবলৈ সাজু হোৱা কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ বাবে পৰ্যবেক্ষণ প্ৰক্ৰিয়াও আৰম্ভ কৰি দিছে আৰু আসনৰ বুজাবুজি নকৰে কংগ্ৰেছে উপ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে আমাৰ কংগ্ৰেছৰ আমাৰ মেজৰ ওয়াৰ্কাৰ যিখিনি আছে মেক্সিমাম যিখিনি ওয়াৰ্কাৰ আছে বা মেক্সিমাম লিডাৰ যিখিনি আছে সিহঁতৰ এটাই মতামত যে কংগ্ৰেছে অকলে খেলিব লাগে ইতিমধ্যে আমি ইটো ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ যে আমাৰ অকলে খেলিবলৈ যিটো আমাৰ হেৰিয়াৰ দৰকাৰ যিটো আমাৰ মানে প্ৰস্তুতিৰ দৰকাৰ এইটো ক্ষেত্ৰত আমাৰ প্ৰস্তুতি চলি আছে বিৰোধীৰ মহাজোঁট এতিয়া বিস্মৃতিৰ গৰ্ভত এআইইউডিএফক মহাজোঁটৰ পৰা আঁতৰাই পঠিওৱাৰ পিছত চলিত মাহতে হাগ্ৰামা মহিলাৰীৰ বিপিএফকো মহাজোঁটৰ পৰা আঁতৰাব বিপিএফক স্থিতি স্পষ্ট কৰিবলৈ ইতিমধ্যে কংগ্ৰেছে আহ্বান জনাইছে অখিল গগৈৰ ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱাৰ সময়তে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদকো মিত্ৰতাত ল'ব বিচৰা নাই কংগ্ৰেছে
মহাজোঁটৰ পৰা AIUDFক আঁতৰাই পঠিওৱা কংগ্ৰেছে ভৱিষ্যতে কোনো দিন AIUDFৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছে। যে ইউডিএফৰ লগত আমি নাথাকোঁ একদম ক্লিয়াৰ আৰু কেতিয়াও আমাৰ কংগ্ৰেছী ৱাৰ্কাৰ যিবোৰ আছে আমাৰ সিদ্ধান্ত এনেকুৱা হৈছে আমি কেতিয়াও ইউডিএফৰ লগত যাতে আমাৰ আণ্ডাৰষ্টেণ্ডিং নহয় তাৰ কাৰণে বহুতখিনি আমাৰ ৱাৰ্কাৰে বহুতখিনি আমাৰ লিডাৰ যিখিনি আছে সিহঁতৰ এটাই মতামত যাতে ইউডিএফৰ লগত আমাৰ এটা ভুল এটা হৈছে আমি কেতিয়াও আমি ইউডিএফৰ লগত আৰু নাযাওঁ। ইপিনে আহি থকা 6টা সমষ্টিৰ উপ নিৰ্বাচনত অকলে প্ৰাৰ্থিত্ব দিবলৈ সাজু হৈছে কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱপ্ৰকাশই শুকুৰবাৰে নিউজ 18ক সদৰি কৰি কয় 6টা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব। এটা সমষ্টিও কাকো এৰি নিদিয়ে কংগ্ৰেছে। লিডাৰ যিখিনি আছে সিহঁতৰ এটাই মতামত যাতে ইউডিএফৰ লগত আমাৰ এটা ভুল এটা হৈছে আমি কেতিয়াও আমি ইউডিএফৰ লগত আৰু নাযাওঁ কিন্তু বাকী যিখিনি আছে সেইটো হয়তোবা এটা সিদ্ধান্ত চলি আছে কিন্তু আল্টিমেটলি এটাই আমাৰ মোটামুটি আজিলৈকে এটাই চলি আছে যে আমি অকলেই খেলিম বল। ইতিমধ্যে 6 সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ পৰ্বও আৰম্ভ কৰিছে কংগ্ৰেছে। এই প্ৰক্ৰিয়াক পৰ্যবেক্ষণ কৰিবলৈ অহা 18 ছেপ্টেম্বৰত অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত আৰু খবৰ আছে লৈছো এটা বাণিজ্যিক বিৰতি।